নমস্কাৰ। যোৱাকালি গোৱালপাৰা জিলাৰ বগুৱান কঠালবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বগুৱান খেৰপাৰা হাইস্কুলত নৱাগত আদৰণি লগতে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত খ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বৰ্ণাঢ্য কাৰ্যসূচীৰে এখনি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বেই 9:30 বৃক্ষৰোপণ কাৰ্যসূচীও সমাপন কৰা হয়। আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত ভাগ লৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্বেইখ মুজিবুৰ ৰহমান ডাঙৰীয়া, সহকাৰী শিক্ষক দিল হুছেইন ডাঙৰীয়া আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল। এতিয়া আমাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী আমাৰ দিল ছাৰত কৰিব লাগিব। আমি সকলো অলপ ধৰো নে কি ল'ব আগবাঢ়ি 2-4জন ধৰি লওঁ আৰু ইয়াৰ পিছতে মঞ্চ মুকলি কৰে কঠালবাৰী এম স্কুলৰ প্ৰধান শিক্ষক মাননীয় মহেন্দ্ৰ পাঠকে। ধন্যবাদ। এতিয়া মঞ্চ মুকলি ধন্যবাদ। বগুৱান খেৰপাৰা হাইস্কুল জিন্দাবাদ। এতিয়া মঞ্চ মুকলিৰ পিছতে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে উৎসাহেৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানটো উদযাপন কৰে। দিনৰ 2 বজাত আৰম্ভ হয় মুকলি সভা। উক্ত মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সন্মানীয় শ্বেইখ মুজিবুৰ ৰহমান ডাঙৰীয়াই। সভাখনত উপস্থিত থাকে আমন্ত্ৰিত অতিথি ফখৰুদ্দিন আলী আহমেদ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক মজিৰুদ্দিন আহমেদ ডাঙৰীয়া, অধিবক্তা আজিজুৰ ৰহমান ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক লেখক কেৰামত আলী চাহাব আৰু উপস্থিত থাকে এই অঞ্চলৰ কেইবাজনো শিক্ষক, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা আৰু ৰাইজ। এই মুকলি সভাতেই কৃতি ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয়। আমন্ত্ৰিত অতিথিসকলে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকাসকলক উদ্দেশ্যি শৈক্ষিক উন্নয়নৰ দিশত উদগনিমূলক বহুমূলীয়া ভাষণ প্ৰদান কৰে। মুকলি সভাৰ পিছতেই মঞ্চত সংগীত পৰিৱেশন কৰে যুৱ শিল্পী মনালিছা আৰু শ্বহীদুল ইছলামে। চাই থাকিব FNS মিডিয়া। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইমানতেই। ধন্যবাদ। জয় আই অসম।